উপনিৰ্বাচন 2024 আমাৰ শীৰ্ষক আজিৰ আলোচনাৰ সকলোকে স্বাগতম জনাইছো। পোলিং পাৰ্চেন্টেজ আমাৰ হাতত আহি পৰিছে। সামগুৰিত 11 বজালৈকে 31.65% ভোট গ্ৰহণ। পুৱাৰ 11 বজালৈকে বিহালীত 11% ভোটদান। বঙাইগাঁৱত পুৱা 11 বজালৈকে ভোটদানৰ হাৰ 32.90%। সিডলিত ভোটদানৰ হাৰ 32.20%। ইয়াৰ বিপৰীতে ধলাইত ভোটদানৰ হাৰ 24.65%। ভোটদানৰ কিছু পৰিসংখ্যা আমাৰ হাতত আহি পৰিছে। সামগুৰিত 11 বজালৈকে 31.65% ভোট গ্ৰহণ। সামগুৰিত বিহালীত 11% এতিয়ালৈকে ভোট বহন। বিহালীত ভোট গ্ৰহণ ভোটদান সন্তোষজনক মানুহে তেওঁৰ প্ৰতি এটা ভাল ভাৱ আছিল, তেনেহ'লে আজি ৰকিবুল হুছেইনে ঘৰত শুই থাকিলেও ভোট কিনি পালেহেঁতেন। আৰু সেইটো সমষ্টিত সংখ্যালঘু ভোট পাৰ্চেণ্টেজ ৱাইজ বহুত বেছি। তেওঁতো আজি সংখ্যালঘু মানুহখিনি ওলাই আহি তেওঁকে সংখ্যালঘুৰ মানুহে আজি আক্ৰমণ কৰিছে। যিবিলাক চেণ্টিমেণ্ট হৈছে ভৱিষ্যতৰ দিনত প্ৰতিটো অঞ্চলত একে অৱস্থা হ'ব। কাৰণ সংখ্যালঘুৰ নামত যিটো প্ৰবঞ্চিত কৰিলে কংগ্ৰেছ দলে হওক UDF হওক, যিটো প্ৰবঞ্চিত কৰিলে অসমত 27টা সমষ্টিৰ ভিতৰত যিটো প্ৰবঞ্চিত কৰিলে, সেই সমষ্টিবিলাকত ইতিমধ্যে এটা ধুমুহাৰ সৃষ্টি হৈছে যে আমাক যদি ৰক্ষণাবেক্ষণ পাবলগীয়া হয়, যিটো ধৰণে আজি ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকৰ বক্তব্য কিছুমান বেয়া, যিটো বক্তব্য কিন্তু মানুহক আঘাত কৰে, কিন্তু এনে নৰ্মেলত উন্নয়নমূলক কামত কিন্তু তেওঁলোকে এইটো কোনো ধৰণৰ বৈষম্য কৰা নাই যে হিন্দু মানুহে পাইছে যদি মুছলমানকেইটাইও পাইছে। গতিকে এইটো বৈষম্য যিহেতু হোৱা নাই, সেই কথাখিনি আজি কিন্তু মানুহৰ মনৰ পৰা ওলাই আহিছে। সেইকাৰণে আজি বহুত মানুহ আজি ভাৰতীয় জনতা পাৰ্টীলৈ ধাবিত হৈছে। কিন্তু এই মানুহখিনিক প্ৰকৃততে বিশ্বাস জন্মাব পৰা যিটো তেওঁলোকে চিন্তাধাৰা কৰিব লাগিছে, সেই চিন্তাধাৰাৰ ক'ৰবাত যেন অভাৱ আছে। কাৰণ কংগ্ৰেছে স্বাধীনতাৰ পিছৰ পৰাই কেৱল সংখ্যালঘু ৰাজনীতি আলি আৰু কুলি কৰোঁতে আজি আলিও লগত নাই, কুলিও লগত নাই। আজি এই পৰিস্থিতি কিয় হৈছে? এই ধৰণৰ শোষণ যিটো কৰিলে, এই শোষণৰ ভয়ংকৰ পৰিণতি আজি অসমৰ ৰাজনীতি। আপুনি এটা কথা উল্লেখ কৰিলে, বিজেপিৰ যি উন্নয়নৰ ৰাজনীতি, সেই উন্নয়নৰ ৰাজনীতি অংশীদাৰ সংখ্যালঘু লোকসকল হৈছে আৰু অসমৰ বুজন সংখ্যালঘু লোক পূৰ্ববংগীয় মূলৰ। মোৰ প্ৰশ্নটো পৰস্পৰ বিৰোধী আমি দেখা পাওঁ, এক পৰিস্থিতি আমি দেখা পাওঁ যেতিয়া বিজেপিয়ে কয় সেই বংগমূলীয় সংখ্যালঘু লোকসকল অসমৰ যি ভাষা সংস্কৃতি বা অসমৰ জীৱনশৈলীৰ পৰিপন্থী বা তেওঁলোক ভাবুকিস্বৰূপ, সেই মন্তব্য তেওঁলোকে কৰে। তাৰ সমান্তৰালকৈ স্বাভাৱিকতে ভাৰতীয় নাগৰিক যিহেতু তেওঁলোক অংশীদাৰ হ'বই লাগিব। ৰাস্তা এটা বনালে সেই ৰাস্তাটো সকলোৰে কাৰণে, হস্পিটেলখন সকলোৰে কাৰণে। গতিকে এই প্ৰশ্নটোৰ উপস্থাপন আমি সেইকাৰণে কৰিছোঁ কাৰণ ঝাৰখণ্ডত বিজেপিয়ে বাংলাদেশী অনুপ্ৰৱেশৰ ইছ্যুটোক মূল ইছ্যু হিচাপে লৈ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰিছে। অসমতো এইটো আছিল। আজিতো ইয়াতে চুক্তি হ'ল, আজি ইয়াতে মানে এখন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা এখন আহিলে, ৰিপৰ্ট ছাবমিট হ'ল। আজিলৈকেতো ইয়াতো কামখিনি হোৱা নাই। গতিকে বাংলাদেশী যাব লাগিব, কাৰোতো ডিছপুট কৰা নাই। কিন্তু বাংলাদেশী নামত যদি ভাৰতীয় নাগৰিক ইতিমধ্যে যিবিলাকে বিজেপি চৰকাৰক মানি লোৱা, সেই মানুহখিনিক তেওঁলোকৰ বিশ্বাসৰ মাজলৈ আনিব পাৰিব লাগিব, যিটো কংগ্ৰেছে শোষণ কৰি আছে। হয়, মই নীলোৎপল মোৰ সৈতে সংযুক্ত হৈছে। নীলোৎপল আপোনাৰ সৈতে। হয় নীলোৎপল, কওক। নিশ্চয় পাৰ্থ, যি বৰ্তমান যি ঘটনা সংঘটিত হৈছে শালপাৰা, তাক লৈ পুনৰ সামগুৰিত যি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে। কিন্তু ঘটনাস্থলীত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কামাণ্ডো বাহিনী মোতায়েন কৰা হৈছে, আৰক্ষী মোতায়েন কৰা হৈছে, CRPF মোতায়েন কৰা হৈছে। আৰু তাৰ বিপৰীতে মই সামগুৰিত যি পৰিৱেশ দেখাওঁ, সামগুৰিৰ পৰিৱেশ কিন্তু শান্ত। সামগুৰিত আমাৰ দিগেন্দা আছে, মই দিগেন্দা জানিব চেষ্টা কৰিম। ভোট দিলে নাই দিগেন্দা? ভোট দিলোঁ, কিন্তু মানুহ একেবাৰে কম এবাৰ। মানুহ কম। সন্ধিয়াৰ ভাগলৈ আহিব চাগে। পুৱাৰ ভাগত মানুহ আছিলে, এনেই ইমান টাইমত ৰাতিপুৱা হৈছিল বোলে। এতিয়া আমাৰ মানুহ কম। এতিয়া মানুহ কমিছে গৰমৰ কাৰণে। এতিয়া ভোট দিলোঁ। আৰু মই দেখুৱাইছোঁ ভোট দি আহিছে এগৰাকী ভোটাৰে, তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে। ইয়াত কোনো ধৰণৰ অশান্তি নাই, কোনো ধৰণৰ হাই কাজিয়া একো নাই, ইয়াত একো নাই। নিশ্চয় ইয়াত কোনো ধৰণৰ অশান্তি নাই, কোনো হাই কাজিয়া নাই। মই আৰু দেখুৱাইছোঁ পাৰ্থ, ইয়াত আৰক্ষী নিয়োগ কৰাৰ প্ৰয়োজনো হোৱা নাই। ইয়াত কোনো ধৰণৰ আৰক্ষী বা নিৰাপত্তা আৰক্ষী নিয়োগ কৰাৰ প্ৰয়োজনো হোৱা নাই। কাৰণ সামগুৰি বুলি যদি কওঁ, সামগুৰি ভদ্ৰ মানুহৰ ঠাই, সামগুৰি ঐতিহ্য আছে। কিন্তু সামগুৰি কোনে হিংসা জৰ্জৰ কৰিছে, সেই কথাবিলাক সকলোৱে বুজি পায়। কিহৰ কাৰণে সামগুৰিত হিংসা হৈছে, সামগুৰি কিয় বদনাম হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে সামগুৰিৰ ৰাইজে আজি গণতান্ত্ৰিকভাৱে ভোটাধিকাৰ সাব্যস্ত কৰিছে। 30% ওপৰত ৰাইজে, প্ৰায় 34% লোকে এতিয়ালৈকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। এতিয়া যিহেতু কিছু গৰম পৰিছে, কিছু ৰ'দ, প্ৰখৰ ৰ'দ, গতিকে কিছু সেমেকা হৈছে ৰাইজৰ
উপস্থিতি কিন্তু পৰৱৰ্তী সময়ত 4 বজাৰ পিছত পুনৰ 3 বজাৰ পিছত পুনৰ ভোটদানৰ হাৰ বাঢ়িব বুলি সকলোৱে আশা কৰিছে কিন্তু সেই অনুপাতে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত এতিয়াও বহুত ভিৰ দেখিবলৈ পোৱা গৈছে আৰু আমাৰ হাতত যি খবৰ আহি পৰিছে বৰ্তমান চামগুৰিত আৰু অধিক আৰক্ষী মোতায়েন কৰা হৈছে যাতে সেই যিসমূহ অঞ্চলত হিংসাজৰ পৰিস্থিতি হৈছে তাত যাতে সুকলমে ভোটদান হ'ব পাৰে পূব খালপাৰাৰ বাহিৰে তেনেধৰণৰ কোনো খবৰ নাই মাগুৰমাৰীত কিছু লোকে অশান্তি কৰাৰ চেষ্টা কৰিছে কিন্তু আৰক্ষী তালৈ ৰাওনা হৈছে গতিকে এক কথাত ক'বলৈ গ'লে বৰ্তমান চামগুৰিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে হয় নীলোৎপল আপুনি চামগুৰিৰ পৰিৱেশ দেখুৱালে চামগুৰিত সামগ্ৰীৰ পৰিৱেশ শান্তিপূৰ্ণভাৱে মতদান সাব্যস্ত কৰিছে ৰাইজে কিন্তু ক'ৰবাত বিক্ষিপ্ত হিংসাত্মক ঘটনাৰ খবৰ আহি পৰিছে কিন্তু চামগুৰিত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল সেই পৰিস্থিতিয়ে কিন্তু অসমবাসীক উদ্বিগ্ন কৰি তুলিছে এটা বিৰতি ল'ম বিৰতিৰ পিছত মই কংগ্ৰেছ আৰু বিজেপিৰ প্ৰতিনিধি দুয়োগৰাকীৰ ওচৰলৈ যাম নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিম কিন্তু এটা বাণিজ্যিক বিৰতি লৈছোঁ শীঘ্ৰে ঘূৰি নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ নিৰ্বাচন বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ অসমৰ 5 সমষ্টিত উপনিৰ্বাচন সমান্তৰালকৈ দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছে পশ্চিমবংগত উপনিৰ্বাচন সমষ্টিত ৰাজস্থানত 7টা সমষ্টিত উপনিৰ্বাচন কেৰালাত এটা সমষ্টিত বিধানসভাৰ উপনিৰ্বাচন তাৰ সমান্তৰালকৈ কেৰালাই শিৰোনাম দখল কৰিছে এটা সমষ্টিত লোকসভাৰ উপনিৰ্বাচন সেইটো হৈছে ৱায়নাড সমষ্টি যিটো সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে লেফটৰ এগৰাকী প্ৰাৰ্থী আৰু সমান্তৰালকৈ বিজেপিৰ এগৰাকী প্ৰাৰ্থীয়ে পুনৰ আলোচনাৰ মাজলৈ আহোঁ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাওঁ ইতিমধ্যে জামান ডাঙৰীয়ে অভিযোগ উত্থাপন কৰিছে বা তেওঁ বক্তব্য ৰাখিছে কংগ্ৰেছৰ যি ধৰণৰ এক ৰাজনীতি আছিলে সেই ৰাজনীতিৰ ফচল হিচাপে আজি এই ধৰণৰ নিৰ্বাচনী হিংসা আমি পৰিলক্ষিত কৰিছোঁ যদিও বাছৰ ৰাজনীতিৰ ফচল এই নিৰ্বাচনী হিংসা নাই জামান ডাঙৰীয়ে যিখিনি কথা কৈছে যে বিজেপি উচ্ছেদ কৰিলে তেখেতে তাত সমৰ্থন জনাইছে মানে যিখিনি সংখ্যালঘু মানুহ আছে তেখেতসকলক উচ্ছেদ কৰি যাওক আৰু জামান ডাঙৰীয়া সমৰ্থন কৰি যাওক আমিতো সেই ধৰণৰ ৰাজনীতি কৰা নাই বা সেই ধৰণৰ সমাজ সচেতক আমি নহয় অসমীয়া জাতি বুলি নহয় আপুনি নিজৰ গোটেই বস্তুখিনি চাই আছে তাৰপিছত সংখ্যালঘু মানুহক কি ধৰণে উচ্ছেদ কৰিছে কি ধৰণে সংখ্যালঘু মহিলা বাচ্চা জন্ম দিয়া মেচিন বুলি কৈছে তাৰ পিছতো যদি আপোনাৰ গাত লগা নাই তেতিয়াহ'লে আমাৰ ক'ব লগা নাই তেতিয়াহ'লে আপুনি সংখ্যালঘু মানুহে নহয় তেতিয়াহ'লে মিয়া নহয় আপুনি মুছলমান নহয় তেতিয়াহ'লে মুছলমান বুলি কৈছে তেতিয়াহ'লে মিয়া বুলি কোৱা নাই মুছলমান জানো কিন্তু আপুনি যেতিয়া যিমান দিনে আপোনালোকে গোটেইখিনি কৰাৰ পিছতো আপোনালোকে কিন্তু ভুল কৰি আছে আপোনালোকে সমাজ সচেতক কৰি পেলাই আৰু আপোনালোকে কিন্তু ভুলৰ পিনেহে গতি কৰি আছে কংগ্ৰেছ বৰ্মন ডাঙৰীয়া আপুনি ব্যক্তি বিশেষক উদ্দেশ্যি কথাটো নকৈ আপুনি মন্তব্যটো কৰক না মই কৈছো কি তেখেতে কৈছে আমি শোষণ কৰি থকা বুলি কৈছে আমি শোষণ কৰা নাই আমাৰ দিনত আমি সংখ্যালঘুৰ কাৰণে যিখিনি কাম কৰিছো সেইখিনি কোনো দলে কৰা নাই সেইখিনি আমি চিয়ৰলি ক'ব পাৰোঁ আৰু মই এজন হিন্দু ল'ৰা হয় অসমীয়া ল'ৰা হয় মই কিয় কংগ্ৰেছ কৰিছো মই কংগ্ৰেছৰ যিখিনি নীতি আদৰ্শ সেইখিনি ভাল পাই কৰিছো মইতো বিজেপি কৰিব পাৰিলো হয় কিয় কৰা নাই যে মই বিজেপিৰ নীতি আদৰ্শ মই কৰা নাই কাৰণ কাখন যিদিনা ইয়াত জাপি দিছে সিদিনা মই তাততো মই সমৰ্থন দিব নোৱাৰো কিন্তু জামান ডাঙৰীয়াই তাত সমৰ্থন দিছে কথা বাৰ্তা দিছে চকুৰ এজন 5জন শ্বহীদ হোৱাকে আৰম্ভ কৰি আজিলৈকে সকলো মানি লোৱাৰ পিছতো মই মুকলিভাৱে ইয়াৰ সদায় বিৰোধিতা কৰি থাকোঁ জনতাক আমি শোষণ কৰা নাই আপোনালোকে ঠিক আছে আমাক হয়তো কোনোবা সমষ্টিত অকণমান বেয়া পাব পাৰে শোষণ কৰা নাই ব্ৰেকিং নিউজ দিলোঁ কিছু সময়ত প্ৰশাসনে সলনি কৰি দিয়ে ইভিএমৰ বিকলৰ খবৰ আহিছে বঙাইগাঁৱৰ পৰা বঙাইগাঁৱৰ বাকৰাপাৰা এল পি স্কুল ভোট কেন্দ্ৰত ইভিএম বিকল এইবাৰ বঙাইগাঁৱৰ পৰা ইভিএম বিকলৰ খবৰ কিছু সময়ৰ পিছতে প্ৰশাসনে সলনি কৰি দিয়ে ইভিএম বিকলৰ খবৰ বঙাইগাঁৱৰ পৰা এতিয়া শান্তিপূৰ্ণভাৱে চলি আছে ভোট গ্ৰহণ কিছু অশান্তিৰ সৃষ্টি হৈছিল ইভিএম বিকল হোৱাৰ পৰা বঙাইগাঁৱৰ বাকৰাপাৰা এল পি স্কুল ভোট কেন্দ্ৰত ইভিএম বিকল হোৱাৰ খবৰ ইভিএম বিকল হোৱাৰ পিছতে প্ৰশাসনে সলনি কৰি দিয়ে ইভিএমটো বঙাইগাঁৱৰ এইটো খবৰ ইভিএম ইতিমধ্যে ঠিক হৈছে আৰু ভোট কেন্দ্ৰটোত ভোট গ্ৰহণ এতিয়া আৰম্ভ হৈছে
এতিয়া বঙাইগাঁৱৰ পৰা চামগুৰিলৈ যাব বিচাৰিম চামগুৰিত সংযুক্ত হৈ আছে এগৰাকী প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী তেওঁৰ মনৰ কথাৰ বুজ ল'ম ভাস্কৰৰ যোগেদি নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ যাব বিচাৰিম হয় পাৰ্থ মই বৰ্তমান উপস্থিত আছো চামগুৰিৰ এক বৃহত্তৰ পঞ্চায়ত যেটো হিঙিমাৰী পঞ্চায়তৰ যি ভোট গ্ৰহণ কেন্দ্ৰ মহম্মদ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত মই বৰ্তমান উপস্থিত আছো আৰু তাত পুৱাৰ পৰা আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছিলো পুৱাৰ পৰা আচলতে দীঘলীয়া শাৰী হৈছিল এতিয়া দুপৰীয়া কিছু যদিও পাতলীয়া হৈছে তথাপি এতিয়াও দেখিছো ভোটাৰৰ লানি নিচিগা শাৰী দেখিবলৈ পোৱা গৈছে আৰু শান্তিপূৰ্ণভাৱে বৰ্তমানত পৰ্যন্ত শান্তিপূৰ্ণভাৱে ইয়াত ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু ইয়াতে বৰ্তমান আহি উপস্থিত হৈছে চামগুৰি উপনিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী মুছাবিৰ আলী আহমেদ আমি তেওঁক পোনে পোনে তেওঁৰ ওচৰলৈ যাব বিচাৰিম যিহেতু আজি চামগুৰি উপনিৰ্বাচন আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে কি ক'ব আচলতে কেনে পৰিৱেশ দেখিছে হয় আচলতে পুৱাৰ ভাগতে যদি অলপ অসুবিধা হৈছিল দেখা পাইছিলোঁ কিছু কিছু জেগাত পৰৱৰ্তী সময়ত ভোটাৰ ৰাইজে নিজে গম পাইছে আৰু যথেষ্ট ভাল পৰিৱেশত চলি আছে আৰু দেখা পালোঁ ৰাইজেও যিটো স্বতঃস্ফূৰ্তভাৱে ভোট দিবলৈ আহিছে মই চালোঁ মোৰো যথেষ্ট ভোটখিনি গৈ আছে আৰু মানুহৰ যিটো মানে এতিয়া পৰিৱেশটো যথেষ্ট নিয়ন্ত্ৰণত আছে গতিকে নিজৰ যিটো নেকি আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে গতিকে খুব ভাল পৰিৱেশ আৰু আমি কওঁ যে অপ্ৰীতিকৰ কাৰ্য যাতে পৰৱৰ্তী সময়ত আৰু কোনো ধৰণৰ অসুবিধা নহয় গতিকে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ আৰু ভোটাৰ ৰাইজক এটাই অনুৰোধ জনাম যে আপোনালোকে গতিকে যোনে যিটো থিৰাং কৰি আহিছে যোনে য'ত ভোট দিব যাক ভাল পায় যিজন প্ৰাৰ্থী তেওঁলোকৰ প্ৰিয় গতিকে প্ৰিয় প্ৰাৰ্থীজনকে ভোট দিব গতিকে ইয়াত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি নহয় মই এতিয়া বৰ্তমান অফিচাৰসকলৰ লগত মই কথা পাতি আহিছোঁ তেওঁলোকে যথেষ্ট সকাহ দিছে আৰু মই এতিয়া বৰ্তমান য'ত আছোঁ খুব ভাল এটা পৰিৱেশ ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্য সৃষ্টি হয় কোনো স্থানত দুই এক স্থানত আচলতে হিংসাত্মক ঘটনা আজিও সংঘটিত হৈছে কিন্তু কোনো কিছু স্থানতে কিন্তু আৰক্ষী আচলতে কটকটীয়া নিৰাপত্তা আছে হয় না আমি দেখা পালোঁ পুৱাৰ ভাগতে যিবোৰ আপোনাৰ দল আছে ইদলে সিদলৰ লগত মাৰপিট কৰি আছে বা আৰু কেতিয়াবা দেখা পালোঁ যে পুলিচৰ লগত হতাহতি চলি আছে এইটো বেয়া কথা গতিকে এনেকৈ হ'ব নালাগে গতিকে যিসকল আৰক্ষী বিষয়াসকলক ইয়াত মানে আপোনাৰ নিয়োগ কৰা হৈছে তেওঁলোকৰ মানে আপোনাৰ নিৰাপত্তাৰ সুনিশ্চিত ব্যৱস্থা থাকিব লাগে আৰু ইয়াত যাতে কোনো কাৰো সৈতে যাতে কাৰো কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যিহেতু মই এজন জনপ্ৰতিনিধি হিচাপে ইয়াত আহিছোঁ আৰু মই এটা কথা স্পষ্টকৈ আপোনালোকক ক'ব বিচাৰোঁ যে যিসকল ব্যক্তি ঘৰৰ পৰা তেওঁলোকে থিৰাং কৰি আহে যিজন তেওঁলোকৰ মনোনীত প্ৰাৰ্থী আৰু ভাল লগা প্ৰাৰ্থী যিজন তেওঁলোকৰ প্ৰিয় সেইজনকে ভোট দিব ইয়াত যাতে আপোনালোকৰ আৰু মই সকলোকে অনুৰোধ জনাম বিষয়াসকলক তেওঁলোকে কটকটীয়া নজৰ দৃষ্টি ৰাখিব লাগে যে ইয়াত কোনো ধৰণৰ যাতে তৃতীয় পক্ষ আহি পেলাই ইয়াত পৰিৱেশটো বিনষ্ট নকৰে তাৰ কাৰণে মই যথেষ্ট তেওঁলোকক মই দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাম নিৰ্বাচনৰ পূৰ্বে আপুনিও যথেষ্ট প্ৰতিঘাতৰ সন্মুখীন হৈছিলে চাওক মই সেইটো আপোনালোকে নিউজ 18 নৰ্থ ইষ্টে যথেষ্ট আপোনালোকৰ অৱদান আছে আৰু মোক যিখিনি মানে মোৰ লগত যিটো অমানৱীয় কাণ্ড হ'ল এইটো ধিক্কাৰজনক আৰু ইতিমধ্যে মই যথেষ্ট সুস্থ হৈছোঁ যদিও এতিয়াও কিন্তু মই আপোনাৰ পূৰ্ণভাৱে সুস্থ হৈ উঠা নাই মোৰ এতিয়াও ট্ৰিটমেণ্ট চলি আছে মোৰ চিটি স্কেন কৰাৰ পিছত বৰ্তমান MRI এতিয়া সম্পূৰ্ণ হোৱা নাই গতিকে যিয়ে নহওক মই ইমান দিন প্ৰচাৰ চলোৱাৰ পিছত যে এবাৰ যদি মই ভোটৰ দিনাখন যদি ৰাইজৰ কাষত নাহোঁ তেওঁলোকৰো বেয়া লাগিব মই গতিকে প্ৰতিটো কেন্দ্ৰ মই গৈ আছোঁ আৰু মই ভোটাৰ ৰাইজৰ লগত মই তেওঁলোকক সাক্ষাৎ কৰি আছোঁ আৰু বাকী অফিচাৰসকলক সাক্ষাৎ কৰি যথেষ্ট মই পৰিৱেশ ভাল দেখিছোঁ আৰু এটা আশা কৰিব পাৰি যিটো আশা আপোনালোকে 23 তাৰিখৰ পিছত আপুনি EVM বক্সত আপোনালোকে নিশ্চয় দেখা পাব মই সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ ইয়াৰ আচলতে দেখুৱাইছোঁ পাৰ্থ চাওক কি কেনেধৰণে দীঘলীয়া লাইন শাৰী আচলতে পুৱা 7 বজাৰ পৰা ইয়াত ভোট গ্ৰহণ হৈছে আৰু 6 বজাৰ পৰা আচলতে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে মই ভিতৰৰ পৰিৱেশ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিমান আচলতে ভোটদান কিমান শতাংশ এতিয়ালৈকে ভোটদান সম্পূৰ্ণ হৈছে তাৰো জানিব বিচাৰিম আচলতে প্ৰিজাইডিং আৰু পুলিং অফিচাৰসকল আছে আৰু ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে মই পোনে যিগৰাকী প্ৰিজাইডিং বিষয়া তেওঁৰ ওচৰত যাব বিচাৰিম বৰ্তমান 12টা বজাত কিমান এতিয়া শতাংশ আমাৰ 50% অলৰেডি হৈ গ'ল আৰু খুব সম্ভৱ আমি সময়মতে শেষ কৰিব পাৰিম 1143 গৰাকী ভোটাৰ আছে এইটো চেণ্টাৰতে গতিকে এই মাজৰ সময়খিনি আমাৰ খেৰাঙা দেখিছোঁ তথাপি সময়মতে শেষ কৰিব পাৰিম চাগে আমি সুন্দৰকৈ শান্তিপূৰ্ণভাৱে চলি আছে বৰ্তমানলৈকে শান্তিপূৰ্ণ দুই এটা একেই অকণমান মানে কথা বতৰাৰ মাজতে চলিছে বিজেপি আৰু কংগ্ৰেছৰ এজেণ্টৰ মাজত কিন্তু তেনেকুৱা মানে একেবাৰে চিটুৱেশ্যন হোৱা নাই বন্ধ কৰিব লগা এটা চিটুৱেশ্যন হোৱাকৈ নাই আৰু ক্ষেত্ৰতো কোনো খেলিমেলি নাই কোনো খেলিমেলি হোৱা নাই ধুনীয়াকৈ চলি আছে আমাৰ ৰাতিপুৱাৰ পৰা আমি মক পল ষ্টাৰ্ট কৰিলোঁ মক পলৰ পৰা আৰম্ভ কৰি আমি পল ষ্টাৰ্ট কৰি এতিয়ালৈকেতো ঠিকেই চলি আছে EVM VVPAT গোটেইখিনি ঠিকেই চলি আছে আমাৰ আৰু সুকলমে চলি যাব বুলি আশা কৰিছোঁ আৰু
হয় ধন্যবাদ পাৰ্থ এয়া মই পৰিৱেশ দেখুৱাই গৈছো আচলতে হয় সেই কেন্দ্ৰটোত ইতিমধ্যে 50% মতদান সাব্যস্ত হৈছে মই ষ্টুডিঅ'ৰ মাজলৈ আহিম এটা বিষয়ত আমি আলোচনা কৰি আছিলোঁ জামান ডাঙৰীয়া আপুনি অসমৰ যি ৰাজনীতি মই কৈ আহিছোঁ 70 দশকৰ পৰা দেখিছে অসম আন্দোলনৰ সৈতে জড়িত অসমৰ জাতীয় জীৱনত আপোনাৰ অৱদান অসমৰ ৰাইজে জানে কাৰ এটা বিষয় উত্থাপন কৰিছিল কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে বা তেওঁৰ যি মন্তব্য তাৰ প্ৰত্যুত্তৰ কি দিব নাই চাওক তেওঁলোকে উচ্ছেদটো দুখ পাইছে তেওঁলোকে চৰকাৰ থাকোঁতে তেওঁলোকক পত্তা কিয় দিয়া নহ'ল যেতিয়া বিভিন্ন জলাশয় বন্ধ কৰা হ'ল পাহাৰ বন্ধ কৰা হ'ল ফৰেষ্ট লেণ্ড কৰা হ'ল ট্ৰাইবেল বেল্ট এণ্ড দখল কৰা হ'ল যিটো আইন বিৰুদ্ধ কাম গতিকে আইন বিৰুদ্ধ কাম এটাত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশো আছিল আজি গৰুখুটিত যিটো ঘটনা হ'ল তাৰ আগতে ধৰি লওক বঙাইগাঁও কংগ্ৰেছৰ দিনত যেতিয়া নৰসংহাৰ হ'ল যেতিয়া বহুত মানুহ আজিও ৰিফিউজি কেম্পত আছে সেই সময়ৰ মানুহ ৰেল লাইনত তেওঁলোকে টিপাল টানি সেইবিলাকক তেওঁলোকে ভালকৈ সংস্থাপিত কিয় নকৰিলে যে আজি তেওঁলোকে যে কান্দিছে তাৰমানে পাহাৰৰ জীৱ জন্তুবিলাক মানে ৰাস্তাৰ মাজত ওলাই যিটো সংঘাত আৰম্ভ হৈছে মানুহ আৰু জন্তুৰ সংঘাত সেইটো বন্ধ কৰিবলৈ তেওঁলোকে এইটোৱে প্ৰচেষ্টা লৈছিল নেকি নদী এই বন্ধ কৰি নলা নৰ্দমা বন্ধ কৰি বানপানীৰ সৃষ্টি কৰিলে সেইটো আপুনি কাৰ কথা কৈছে কাৰটো মই অসম আন্দোলন কৰা মানুহ মই কাৰটোৰ আজি শেষ মুহূৰ্তলৈ মই বিৰোধিতা কৰি আছোঁ 5জন শ্বহীদ চকুৰ আগত আমি পোৱা শ্বহীদক মই সেই যেনেকৈ 850জন শ্বহীদৰ ক্ষেত্ৰতো একমত মই কিন্তু আজি 1951 চনত কৈ থাকোঁ তেওঁলোকে 70 কৰিলে মই কিন্তু মৃত্যু সংকল্প লৈছিলোঁ সৰু অসম ছাত্ৰ সন্থাৰ পতাকাৰ তলত সেই মৃত্যু সংকল্পত মই কিন্তু কৈছিলোঁ 1951 চন আজি আলফাৰ সৃষ্টিও তাৰ পৰা কিছু পৰিমাণে বহু ল'ৰা তালৈকে যাবলগীয়া হৈছিল গতিকে এই পৰিস্থিতিৰ কাৰণে দায়ী কোন এই কথা বিশ্লেষণ কৰি কালি আদৰ্শ নীতি নজনাকৈ বহু ক্ষেত্ৰত ভিতৰৰ কথা নাজানাকৈ আজিতো মেক্সিমাম কংগ্ৰেছৰ নেতৃত্ব গৈ পেলাই বিজেপিৰ নেতৃত্ব ল'বলগীয়া হৈছে কিয় কাৰণে তেওঁলোকে কিয় ধৰি ৰাখিব পৰা নাই মই বৰবৰুৱা ডাঙৰীয়া আপোনাৰ পৰা প্ৰত্যুত্তৰ লওঁ আপুনি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিল চাওক বিষয়টো হ'ল যে আজি বৰ্মন ডাঙৰীয়া বা নেকিবুল জামান ডাঙৰীয়াৰ তেখেতসকলে যিখিনি বক্তব্য উপস্থাপন কৰিছে মই সেই বিষয়টোলৈ যাব খোজা নাই মই অন্য এটা বিষয়লৈ যাব খুজিছোঁ যে এটা যদি আমি এনেধৰণে যদি ব্যাখ্যা কৰোঁ আজি চামগুৰিত যিখিনি নিৰ্বাচনী হিংসা সংঘটিত হৈছে সেই হিংসাই আগন্তুক সময়ছোৱাত অসমত ভয়াৱহ এটা ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিব বুলি যদি আমি বেছি সাধাৰণীকৰণ কৰোঁ হয় নিশ্চয় দুৰ্ভাগ্যজনক এই ৰাজনৈতিক হিংসা প্ৰতিহিংসা অসমৰ ৰাজনৈতিক ক্ষেত্ৰত থাকিব নালাগে কিন্তু যদি আমি চাওঁ 5টা বিধানসভা সমষ্টিত উপনিৰ্বাচন চলি আছে 4টা বিধানসভা সমষ্টিত হয়তো এটা ছিংগল ইনষ্টেঞ্চো এনেধৰণৰ ৰাজনৈতিক হিংসাৰ অহা নাই গতিকে এই যে অহা নাই গতিকে এই অহা নাই কিহৰ কাৰণে যে এই অহা নাই বুলি কওঁতে আপুনি যে অলপ আগতে উল্লেখ কৰিলে যিটো প্ৰশ্ন আহিছে যে তাত এটা প্ৰেক্ষাপট পূৰ্বৰ পৰা তৈয়াৰ হৈ আছিলে আৰু সেই প্ৰেক্ষাপটটোত পূৰ্বতে কি হৈছিল যে একপক্ষীয়ভাৱে হয়তো প্ৰতিৰোধৰ পৰ্যায়লৈকে সেই বিষয়খিনি যাব পৰা নাছিলে কিন্তু আজিৰ সময়ত একাংশ লোক ভোটাৰ আজি হয়তো যিগৰাকী নিৰ্বাচিত পূৰ্বৰ প্ৰতিনিধি আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ কাম কাজত অসন্তুষ্ট হৈ তেখেতসকলে আজি প্ৰতিৰোধৰ পৰ্যায়লৈকে গৈছে সেইটো গতিকে তাক যদি আমি গোটেই 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ লগত সাধাৰণীকৰণ কৰোঁ তেতিয়াহ'লে কিন্তু ভুল কৰা হ'ব মই পুনৰ আহিম এটা মই শালপাৰাৰ পৰা সংযুক্ত হ'ব বিচাৰে শালপাৰা নিৰ্বাচনী হিংসাৰ ঘটনাটো পুনৰ ৰাইজৰ সন্মুখলৈ লৈ আহিব বিচাৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈ আছে দিবাকৰ সংযুক্ত হৈছে চামগুৰিৰ পৰা আৰু বিপুল সংযুক্ত হৈছে বঙাইগাঁৱৰ পৰা বিপুল পুনতে আমি দিবাকৰ ওচৰলৈ যাওঁ তাৰপিছত আপোনাৰ ওচৰলৈ যাম দিবাকৰ কি ক'ব বিচাৰিব কি আপডেট আছে নিশ্চয় কিছু সময় পূৰ্বে হিংসাত্মক ঘটনা সংঘটিত আচলতে কি ঘটনা সংঘটিত আমি পোনে পোনে জানিব চেষ্টা আচলতে কি হৈছিলে ঘটনাটো চাওক ইয়াত এটা কথা আমি ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে এজন লৈ আহিছিলে ভুৱা সাংবাদিক তেখেত কোনো সাংবাদিক নহয় আমি আইডেণ্টি বিচাৰিছিলোঁ আইডেণ্টি দেখাব পৰা নাই ইলেকশ্যন কমিশ্যনাৰৰ পাছ বিচাৰিছিলোঁ আমি ইলেকশ্যন কমিশ্যনৰ পাছো দেখাব পৰা নাই কাৰণ তেখেতে কংগ্ৰেছৰ এজেণ্ট হিচাপে ইয়াত আহিছিলে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত বিভিন্ন ভোট কেন্দ্ৰসমূহত তেখেতে সোমাবলৈ চেষ্টা কৰিছিলে তাৰপিছত যেতিয়া আমাৰ ৰাইজে তাত আইডেণ্টি কাৰ্ড বিচাৰিলে তেখেতে আইডেণ্টি কাৰ্ড দেখাব পৰা নাই তাৰপিছত তেখেতে ভাৰতীয় জনতা পাৰ্টীৰ নিউজ যেতিয়া কৰিব গৈছিলে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মানুহখিনিৰ যেতিয়া বাইট ল'ব গৈছিলে তেতিয়া কংগ্ৰেছী মানুহখিনিয়ে কৈছে আমি তোক আনিলোঁ আমি আনা মানুহখিনিক তই বিজেপিৰ কিয় পক্ষ লৈছে তাৰ কাৰণে কংগ্ৰেছী মানুহে তেখেতৰ গাড়ীত আক্ৰমণ কৰিছে কথাটো হয়নে নহয় কংগ্ৰেছী মানুহে তেখেতক আক্ৰমণ কৰি তেখেতৰ গাড়ী ভাঙিছে যে আমি লৈ আহা এই ভুৱা সাংবাদিক
নামটো নেগিব বুলি শুনা পাইছোঁ ভুৱা সাংবাদিক একেটা আমাৰ অসমৰ সাংবাদিকৰ ডাঙৰকৈ বেনাৰ পোষ্টাৰ লগাই ৰাখিছে আমি আহি পেলাই ইয়াত আইডেণ্টি বিচাৰিছিলোঁ ইলেকশ্যন কমিশ্যনাৰৰ পাছ বিচাৰিছিলোঁ আমি ৰাইজে বিচাৰিছিলোঁ কিন্তু দেখাব পৰা নাই তাৰপৰা ইয়াত যেতিয়া আমি আইডেণ্টি কাৰ্ড আৰু যেতিয়া আমি ইলেকশ্যন কমিশ্যনৰ পাছ বিচাৰিছিলোঁ তেতিয়া দেখে যে ইয়াৰ পৰা গাড়ীৰে প্ৰায় আমাৰ NB নিউজৰ জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলাম ডাঙৰীয়াক প্ৰায় খুন্দিয়াই থৈ যোৱা পৰিলক্ষিত হৈছে আমাৰ কথাটো হয়নে নহয় এনেকুৱা ধৰণৰ অপহৰণ অত্যাচাৰ ভ্ৰষ্টাচাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বিগত সময়ছোৱাটো কৰি আহিছে আজি নিৰ্বাচনৰ অন্তিম দিন নিৰ্বাচনৰ দিনতো তেখেতে সেইবিলাক চৰিত্ৰ কিন্তু বাদ দিয়া নাই কিন্তু চামগুৰিবাসী ৰাইজ সিদ্ধান্ত লৈছে বিবেক ভোট দিয়াৰ কাৰণে চামগুৰিবাসী ৰাইজ ওলাই আহিছে ইমান দিন ৰকিবুলৰ অপহৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু যি ধৰণৰ মৰ্মমভাৱে যি অত্যাচাৰ কৰা হৈছিলে শোষণ কৰা হৈছিলে গব্বৰ সিঙৰ টেক্স লৈ পেলাই বিভিন্ন নিৰ্বাচনী বৈতৰণি পাৰ কৰা হৈছিলে সেই কথা কিন্তু চামগুৰিবাসী ৰাইজে পৰিত্ৰাণ ল'ব বিচাৰিছে আৰু আজিৰ দিনত বিবেক ভোট দিয়াৰ কাৰণে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মুক্ত কণ্ঠৰে গণতান্ত্ৰিক পদ্ধতিৰে আজি ভোট দিবৰ কাৰণে সংখ্যালঘু ৰাইজ ওলাই আহিছে আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক আজিৰ নিৰ্বাচনত বিৰাই দিয়াৰ কাৰণে চামগুৰিবাসী ৰাইজে সিদ্ধান্ত লৈছে আৰু চামগুৰিবাসী ৰাইজৰ এটাই উদ্দেশ্য যে চামগুৰিবাসী ৰাইজে বুজি পাইছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন তেখেত কোনো শিক্ষাগত অৰ্হতা নাই তাক শিক্ষাগতাৰ কাৰণে কোনো ভাল স্কুলত লিখা পঢ়া কৰাবৰ কাৰণে নামভৰ্তি কৰাব নোৱাৰে আৰু সেই মক্কেলটোক আনি পেলাই ৰকিবুল হুছেইন ডাঙৰীয়াই চামগুৰিবাসী ৰাইজৰ মূৰৰ ওপৰত জাপি দিব বিচাৰিছে আৰু সেই কথা চামগুৰিবাসী ৰাইজে বুজি পাইছে আৰু তাক প্ৰত্যাখ্যান কৰিছে আৰু চামগুৰিবাসী ৰাইজে বিবেক ভোট দি উপযুক্ত প্ৰাৰ্থীক জয়যুক্ত কৰাবৰ কাৰণে সিদ্ধান্ত লৈছে কিছু সময় পূৰ্বে পৰিস্থিতি বৰ্তমানে মই মন্তব্য ল'লো প্ৰতিক্ৰিয়া ল'ম কংগ্ৰেছৰ প্ৰতিনিধি আছে কিন্তু তাৰ পূৰ্বে বিপুল বঙাইগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ আছিল বিপুল হয় পাৰ্থ এই মুহূৰ্তত আমি পুৱাৰে পৰা বঙাইগাঁৱৰ পৰিৱেশ দেখুৱাইছিলোঁ আৰু এতিয়া আমি চিৰাং জিলালৈ ছিডনী বিধানসভা সমষ্টিলৈ আহিছোঁ আৰু ইয়াতে খুব সুন্দৰ এটা মনোমোহা পৰিৱেশ মোৰ বাওঁফালে আপোনাৰ আই নদী এখন আছে আৰু মোৰ পিছফালে আপোনাৰ ভাৰত ভূটান সীমান্তৰ যি গেলেম্ফু আছে মাত্ৰ 17 কিলোমিটাৰ দূৰ ইয়াৰ পৰা গতিকে আমি ৰুণিখাটা এই অঞ্চলতে আৰু ইয়াত টুকৰাজাৰত আছোঁ আমি বৰ্তমান আমাৰ লগত কেইজনমান বয়োজ্যেষ্ঠ ভোটাৰ আছে দাদা আপোনালোকে ভোট দিলে নেকি দিলোঁ এইফালে চাওক দিলোঁ ভোট দিলে দিলোঁ ইয়াত কেনেকুৱা প্ৰব্লেম কি আছে প্ৰব্লেম একো নাই একো প্ৰব্লেম নাই ইয়াতে একো প্ৰব্লেম নাই শান্তি ঘূৰি আহিছে শান্তি ঘূৰি আহি আছে আৰু শান্তি হৈ আছে আগত যেনেকৈ মানে অশান্তি আছিল তেনেকুৱা অশান্তি এতিয়া নাই এতিয়া অশান্তি নাই এতিয়া মানে যিমান ৰাতি হওক ঘৰে আহক আহিব পাৰে আগত মানে আমি চিন্তা আছিল মোৰ ল'ৰা মানে সন্ধিয়াৰ সময় ওলাই গ'লে মানে ৰাতিত আহিব না নাই তেনেকুৱা আমাৰ চিন্তা ভাৱনা আছিল এতিয়া আমাৰ একো প্ৰব্লেম নাই এতিয়া একদম ৰাতি 1টা 2টালৈকে ঘূৰি থাক কিন্তু কোনো জেগাত মানে কোনো প্ৰব্লেম হয় নাই আৰু নহ'বই হয় হয় দাদা আপুনি ভোট দিলে মই দিলোঁ হয় হয় আকৌ জনাওকচোন এই জেগাখিনিৰ বিষয়ে ছিডলী সমষ্টি 31 সমষ্টি নম্বৰ দিলোঁ ভোটটো মই যে কৈছোঁ ভাৰত ভূটান সীমান্ত কিমান দূৰ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ 20 কিলোমিটাৰ মান ডিষ্টেঞ্চটো আছে গেলেফু আৰু আই নদী ইয়াতে প্ৰায় 1.5 কিলোমিটাৰ ইয়াতে আই নদী ব্ৰিজ আছে সমষ্টিত কি সমস্যা আছে একো সমস্যাটো নাই আমাৰ ছিডলী সমষ্টিত এতিয়া শান্তিৰে আমি ভোট দিব পাৰিছোঁ একো অশান্তি নাই আমাৰ ছিডলী সমষ্টিত বাইদেউ আপুনি ভোট দিলে দিলোঁ ছাৰ একবাৰ দেখাই দিয়কচোন আঙুলিটো দেখাই দিয়ক এইফালে দেখাই এনেকৈ উল্টাই দিয়ক এনেকৈ দাদাহঁতে কৈছে একো বোলে ইয়াতে বোলে অভাৱ নাই বোলে চব অভাৱ নাই আৰু চব ভোটতে শান্তিৰে আমি দিওঁ কোনো গণ্ডগোলো নহয় আমাৰ এৰিয়া বহুত শান্তিত আছোঁ আমি আগতে সমস্যা আছিলে এই আন্দোলনৰ সময়ত এতিয়াতো একো নাই ছিডলী সমষ্টি বহুত শান্তিত আছোঁ আমি ভোট হ'লেও আমাৰ ইয়াত কোনো গণ্ডগোল নহয় দিয়ক আপোনালোকক ধন্যবাদ জনাইছোঁ আমি অকণমান পৰিৱেশ দেখুৱাম পাৰ্থ আপোনাৰ জৰিয়তে এয়া চাওক টুকৰাজাৰ অঞ্চল এইটো ছিডলী বিধানসভা সমষ্টিৰ এয়া সুন্দৰকৈ শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে আজিৰ পৰা যদি প্ৰায় 20-25 বছৰ আগৰ পৰিৱেশ চোৱা যায় তেতিয়াহ'লে ভাবিব নোৱাৰি মহা সুন্দৰ ঠাই টুকৰাজাৰ আই নদীৰ পাৰত আছে আৰু গেলেম্ফু যি ভাৰত ভূটান সীমান্তৰ পৰা একেবাৰে ওচৰতে এইটো টুকৰাজাৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ দাদাহঁতে ক'লে যে তেওঁলোকে ভোটদান সাব্যস্ত কৰিছে বাইদেউ আপোনালোকে ভোট দিব আহিছে ক'ৰ পৰা আহিছে চালবাৰীৰ পৰা চালবাৰী
ভোট দিলে নে দিব আহিছে আপোনালোকে কিবা হেৰি চেৰি পাই চৰকাৰৰ আঁচনি চাচনি পায়নে নাই পাইছে বাইদেউ আপুনি হয় এখেতসকলে কি সুন্দৰকৈ তেখেতে পৰিপাটিকৈ লাইন পাতিছে শাৰী পাতিছে তেওঁলোকে ভোটদান কৰিব পাৰ্থ আমি ইয়াতে চিডলি বিধানসভা সমষ্টিত আছো পাৰ্থ হয় বিপুল মই পুনৰ সুযোগ পালে আপোনাৰ ওচৰলৈ যাম মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ বৰ্মন ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিজেপিৰ বৰুৱা ডাঙৰীয়াই কৈছে মনোজ বৰুৱাই কৈছে সামগুৰি সমষ্টিটোত হিংসাত্মক কাৰ্যকলাপ আমি দেখা পাইছোঁ আমি সৰলীকৰণ কৰিলে ভুল হ'ব আন 4টা সমষ্টিত শান্তিপূৰ্ণভাৱে কিন্তু প্ৰচাৰো চলিছে আৰু আজিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আপোনাৰ সন্মুখত এটা কেছ ষ্টাডি আছে বঙাইগাঁৱৰ চিডলি সমষ্টিৰ টুকুৰাজাৰৰ পৰা মোৰ সতীৰ্থ বিপুলে দেখুৱালে শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ হৈ আছে গতিকে সামগুৰিতে তেনেধৰণৰ উত্তপ্ত বা হিংসাত্মক পৰিস্থিতি দেখা পোৱা গৈছে সামগুৰিত কি হৈছে আপোনাৰ AUDFৰ এটা পাৰ্টি তাত কাম কৰি আছে আৰু যেহেতু এইবাৰ তাত কংগ্ৰেছৰ অকণমান মানে যি ধৰণে ভাবিছিল ৰকিবুল হুছেইন ডাঙৰীয়াই আৰু ধুবুৰী সমষ্টিটোৱে তেখেতে সাংসদ হোৱাৰ পিছৰ পৰা AUDFে তেখেতৰ ওপৰত এটা একশ্যন লোৱাৰ মুডত আছে তো সেইকাৰণে আপোনাৰ সামগুৰি সমষ্টিত পুৰা AUDF দলটোৱে বাহিৰৰ পৰা তেখেতসকলৰ মানুহ আনি তাত মানে এইটো মানে হেৰি কৰিছে সংঘাতটো বিজেপি বনাম কংগ্ৰেছ নহয় কংগ্ৰেছ বনাম AUDF হৈছে বিৰোধী হৈছে তাৰমানে আপোনাৰ কংগ্ৰেছৰ লগত যিমানখিনি ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত যিমানখিনি পাৰে তাৰমানে AUDFৰ বিজেপিক সমৰ্থন দিছে তেখেতৰ ভিতৰুৱাকৈ দি পেলাই তাত মানে এই কাৰ্যবিলাক চলাই আছে কিন্তু AUDFৰ মুৰব্বী বদৰুদ্দিন আজমলে মুকলিকৈ প্ৰকাশ কৰিছে তানজিল তেওঁৰ ভতিজা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মুখত এটা কামত এটা তেখেতে কয় এটা কৰে এটা তেখেতৰ যিখিনি বক্তব্য সেইখিনি বক্তব্যটো আমি কেতিয়াও নাভাবোঁ তেখেতৰ বক্তব্য মতে তেখেতে কাম কৰে বুলি কাৰণ আগৰ পৰা তেখেতে কয় এটা যে যদি কৈছে কংগ্ৰেছৰ লগত আছোঁ কিন্তু ভিতৰতে তেখেতে বিজেপিৰ লগত থাকে এনেকুৱা ধৰণৰ তেখেত ব্যৱসায়ী এটা কৰা মানুহ তেখেতে ব্যৱসায়ী লাইনেদি গোটেই ৰাজনীতি পথাৰখন তেখেতে চাইছে আৰু সেইকাৰণে এনেকুৱা কাৰ্যবিলাক এইবাৰ বাঢ়িছে সামগুৰি সমষ্টিত কাৰণ বেলেগ সমষ্টিবিলাকত ইমান হোৱা নাই কাৰণ AUDF দলে ভাবিছে যে যেহেতু তেখেতক তাৰ পৰা উচ্ছেদ কৰাৰ নিচিনা হৈছে ধুবুৰী সমষ্টিৰ পৰা সেইকাৰণে তেখেতে এটা পটক লোৱাৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত এইটো ভিতৰুৱাভাৱে তেখেতে কৰি আছে যদি ল'বই লাগে তেওঁলোকে এগৰাকী প্ৰাৰ্থী তাত প্ৰক্ষেপ কৰিব পাৰিলে সেইটোৱে এটা চাল কৰিছে কৰি যে আমাৰ প্ৰাৰ্থী নাই আমি ৰাইজক দেখুৱাই যে আমাৰ প্ৰাৰ্থী নাই আমি কংগ্ৰেছক ছাপোৰ্ট দিয়াৰ নিচিনাকৈ তেখেতে কামটো কৰিছে কিন্তু ভিতৰুৱাকৈ তেখেতে পথাৰত এনেকুৱা মানুহ নমাই দিছে দি পেলাই এইবিলাক কাৰুকাৰ্যত আগবঢ়াই দিছে মানুহবিলাকক কাৰুকাৰ্যত আগবঢ়াই দিছে বুলি আপুনি ভাবে হয় নিশ্চিত হ'ব যি কি নহওক জামান ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ AIDFৰ এইবাৰ 3গৰাকী স্থানীয় সামগুৰিৰ স্থানীয় নেতা তেওঁলোকে যোগদান কৰিলে বিজেপিত আৰু বিজেপিও তেওঁলোকক আদৰি ল'লে গতিকে দেখা পোৱা গৈছে বিজেপিত যোগদানো কৰিছে পূৰ্ববংগীয় মূলৰ ইছলাম ধৰ্মী লোকসকলে বিজেপি তেওঁলোকৰ কাষ চপাৰ চেষ্টা কৰিছে গতিকে অনাগত সময়ত বিজেপিৰ এখন নতুন ছবি আমাৰ সন্মুখত দেখা পোৱা যাব নেকি চাবিছত মানে চাওক আজি UDFৰ পৰা যিখিনি পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে তেওঁলোকে কিমান আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ল'ব বা তেওঁলোকে যাব আন্তৰিকতাৰে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ কিছুমান বক্তব্যৰ কাৰণে তেওঁলোকে কেতিয়াও যাব নোৱাৰে অন্তৰেৰে নলয়ও তেওঁলোকে আৰু মই দেখিছোঁ বিশেষকৈ সংখ্যালঘুৰ ক্ষেত্ৰত সংখ্যালঘুৰ ৰাজনীতি মইতো দেখি আহিছোঁ 1980 চনতো মই দেখিছোঁ 1980 জন্ম হওঁতেও মই দেখিছোঁ সংখ্যালঘু ছাত্ৰ সন্থা গতিকে সেইবিলাক বস্তু আমি দেখি অহাৰ পিছত কৈছোঁ সংখ্যালঘু মানুহে কেতিয়াও ভাৰতীয় জনতা পাৰ্টী তেওঁলোকে যে সমৰ্থন কৰিব এই কথাটো মই কেতিয়াও নাভাবোঁ এইবাৰ তেওঁলোকে টিকেট মুকলিভাৱে সমৰ্থন কৰিছে কিন্তু বিৰোধিতা কৰা নাই সমৰ্থন কৰিছে ৰকিবুল হুছেইনক আৰু ৰকিবুল হুছেইনক মানে আজি ৰাজনীতিত এটা সময়ত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত সম্পৰ্ক নাছিল সেই সময়ত কিন্তু ৰকিবুল হুছেইনক যথেষ্ট সহায় কৰিছিল UDFে এইটোতো আমি যাওঁ দিল্লীত টিকেট অনাৰ পৰা হেৰি পৰা সকলো কৰিছিলে গতিকে ৰকিবুল হুছেইনৰ পাৰিবাৰিকভাৱে এটা সম্পৰ্ক আছে এইটো সঁচা কথা কিন্তু আজি কিমান দূৰ মুখেৰে কোৱা কথাটো তেওঁলোকৰ মতে কোৱা কথাটো আজি ইমান দিনেতো তেওঁলোকৰ এটা বুজাপৰাটো চলিও আছিলে বা পিছৰ এটা সন্দেহ কৰা যায় বিজেপিৰ লগত ভাল বুজাপৰা ব্ৰহ্মপুত্ৰ ভিত্তিত কৰিছিল এইটো এটা সুকীয়া কথা কিন্তু আজি যিটো সামগুৰি ঘটনা হৈছে সেই সামগুৰিত তেওঁ ক'বলৈ বিচাৰিছে UDFৰ ফেক্টৰটোৱে তাত কাম কৰিছে কিন্তু UDFৰ ফেক্টৰটোৱে মুকলিভাৱে কাম কৰিব তাত নোৱাৰে এইকাৰণে তেওঁলোকৰ এতিয়াও বৰ্তমান তেওঁলোকে সংগঠন হিচাপে আছে তাৰে কিছু অংশ যেনেকৈ AGPৰ পৰা আহিল আৰু বিজেপিক বিৰোধিতা কৰিছে সেইটো নুবুজায় হয় সেইটো নুবুজায় মই বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম এইবাৰ নিৰ্বাচনে চাগৈ বহুকেইটা উত্তৰ দিব নিৰ্বাচনৰ ফলাফল নৱেম্বৰ 23 তাৰিখে এইবাৰ কিন্তু সততে ৰাষ্ট্ৰীয় ৰাজনীতিত
সক্ৰিয় হৈ থকা গৌৰৱ গগৈক এইবাৰ ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় ভূমিকাত তেওঁ আত্মপ্ৰকাশ কৰা পৰিলক্ষিত হ'ল গতিকে গৌৰৱ গগৈৰ কাৰণে অগ্নি পৰীক্ষা গতিকে গৌৰৱ গগৈৰ প্ৰত্যাহ্বান আপোনালোকে কেনেদৰে গ্ৰহণ কৰিছে চব ব্যক্তিগত প্ৰত্যাহ্বান গৌৰৱ গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱে কিবা প্ৰত্যাহ্বান জনাইছে এইটো বিষয়টো নাহে বা তেনেকৈ ধৰণে নিশ্চয় বিশ্লেষণ নহ'ব কিন্তু আমি লক্ষ্য কৰিছোঁ যে বিশেষভাৱে বিহালী সমষ্টি কেন্দ্ৰিক যিখিনি কাম কাজ হৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই তাত একেবাৰে মোটামুটি তেখেতসকলৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিখিনি কথা আছে বিৰোধী ৰাজনৈতিক শিবিৰৰ সকলোখিনি উত্থান পতন এইকেইদিনৰ যোৱা শেহতীয়াভাৱে সেই গোটেই কথাখিনি বিহালী সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থীক কেন্দ্ৰ কৰি পেলাই হৈছিলে গতিকে আমি বিবেচনা কৰোঁ যে তাত এটা ইউনিফাইড এটা তেওঁলোকৰ যিটো গাঁথনি আছিলে সেই গাঁথনিটো ছিন্ন ভিন্ন হৈ গ'ল গতিকে যিটো উমৈহতীয়া বিৰোধী মঞ্চ আমি তেখেতসকলৰ ৰাজনৈতিক যিটো নীতি থাকিব পলিচি থাকিব ষ্ট্ৰেটেজি থাকিব সেইটো তেখেতসকলে বিবেচনা কৰিব আমাৰ ক'বলগীয়া নাই কিন্তু আমি আপাত দৃষ্টিত ৰাজনীতিৰ খবৰ ৰখা মানুহ হিচাপে আমি দেখিলোঁ যে আপুনি যিটো ক'লে যে প্ৰত্যাহ্বান সৃষ্টি কৰিছে বৰঞ্চ আমিতো ভাবোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই কিছু প্ৰত্যাহ্বান আমাৰ কমাইহে দিছে আগতে বিৰোধী ঐক্যবদ্ধ আছিলে বিহালী সমষ্টিৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক যিটো প্ৰাৰ্থী নিৰ্বাচনক কেন্দ্ৰ কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো স্থিতি সেই স্থিতিটো আমি দেখিলোঁ যে বিৰোধীক বহুধা বিভক্ত কৰি পেলালে আজিৰ সময়ত আমাৰ কাৰণে এটা অনুকূল বাতাবৰণ আৰু আমি দেখিছোঁ যে বিভিন্ন বিৰোধী ৰাজনৈতিক দলসমূহে ইটোৱে সিটোক বিৰোধী ৰাজনৈতিক নেতাসকলে আজি যি ধৰণৰ আক্ৰমণ কৰিছে তাৰ ফলত তেওঁলোকৰ বিশ্বাসযোগ্যতা যথেষ্ট পৰিমাণে আৰু হ্ৰাস হৈছে আজি যদি যি একেলগে কাম কৰি কালিলৈকে একেলগে কাম কৰি থকা অৱস্থাত একেলগে ঐক্যবদ্ধ কৰ্মসূচী ঘোষণা কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটক উৎখাত কৰাৰ কথা কৈ ব্ৰহ্মপুত্ৰ দলীয়ৰ কথা কৈ কাইলৈ যদি আকৌ অখিল গগৈয়ে গৌৰৱ গগৈক গালি পাৰে লুৰিণজ্যোতি গগৈয়ে গৌৰৱ গগৈক গালি পাৰে তেখেতসকলৰ নেতৃত্ব কংগ্ৰেছ নেতৃত্বই বাকী বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতৃত্বক গালি পাৰে তাৰ ফলত তেওঁলোকৰ ক্ৰেডিবিলিটি লছ হ'ব গতিকে আমি ভাবোঁ যে গৌৰৱ গগৈ সম্পৰ্কে আপুনি যিটো ক'লে প্ৰত্যাহ্বান সৃষ্টি কৰা বৰঞ্চ আমি ভাবোঁ যে তেখেতে প্ৰত্যাহ্বান কিছু কমাইহে দিছে মই এতিয়া কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ মন্তব্য ল'ম আপোনালোকৰ প্ৰাৰ্থী আপোনালোকে এককভাৱে প্ৰক্ষেপ কৰিলে উমৈহতীয়া বিৰোধী আন এগৰাকী প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মী প্ৰথমতে যিজন প্ৰাৰ্থীৰ নাম চৰ্চালৈ আহিছিল বিবেক দাস তেওঁ কিন্তু অৱতীৰ্ণ নহ'ল নিৰ্বাচনত তেওঁ নাম উইথড্ৰ কৰিলে গতিকে তেনেস্থলত বিৰোধী বহুধা বিভক্ত আৰু ভোটো ডিভাইড হ'ব প্ৰত্যুত্তৰ ল'ম সমান্তৰালকৈ আমি টেলিভিশ্যনৰ পৰ্দাত দেখা পাইছোঁ সুশান্ত বৰগোহাঁই নামঘৰত মণিকূটৰ সন্মুখত তেওঁক দেখা পোৱা গৈছে সম্ভৱতঃ বিহালী সমষ্টিত সুশান্ত বৰগোহাঁই কাৰণ ৰঞ্জিত দত্ত তেজপুৰৰ সাংসদ তেওঁকো দেখা পোৱা গৈছে বিজেপিৰ নেতৃবৃন্দই এনেদৰে আঁঠু লোৱা মণিকূটৰ সন্মুখত পৰিলক্ষিত হৈছে নামঘৰ বিহালী সমষ্টিৰ প্ৰায় দৃশ্য আমাৰ হাতলৈ আহিছে সুশান্ত বৰগোহাঁইক দেখা পোৱা গৈছে মই পুনৰ আলোচনাৰ মাজলৈ আহিম ভিজুৱেলছ আমাৰ টেলিভিশ্যনৰ পৰ্দাত চলি থাকিব বিভিন্ন উপনিৰ্বাচনৰ সমষ্টিৰ বিভিন্ন সমষ্টিৰ পৰা ভিজুৱেলছসমূহ আহি আছে বৰ্মন ডাঙৰীয়া কথা হ'ল আপোনাৰ বিহালী সমষ্টি মই আপোনাক ৰখাম মই স্থানটো ক'বলৈ পাহৰিলোঁ বিজেপিৰ প্ৰাৰ্থীৰ জয় লাভৰ বাবে বিহালীৰ গাংমৌ থানত শৰাই আগবঢ়ালে বিধায়ক সুশান্ত বৰগোহাঁই বিহালীৰ গাংমৌ থান বিখ্যাত এক স্থান এক আধ্যাত্মিক স্থান সেই স্থানৰ সৈতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো জড়িত হৈ আছিল বহু বছৰ তেওঁ সেই স্থানত আছিল গাংমৌ থান বিহালীৰ গাংমৌ থান সেই গাংমৌ থানতে ছবিলাল উপাধ্যায়ৰ জন্ম যি ছবিলাল উপাধ্যায় পিছলৈ মাজগাঁৱৰ নিবাসী হৈছিলগৈ আৰু ছবিলাল উপাধ্যায় হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ 1919 চনৰ প্ৰথমজন সভাপতি প্ৰথমজন মুৰব্বী আৰু সেই গাংমৌ থানতে আজি দেখা পোৱা গ'ল বিজেপিৰ বিধায়ক শৰাই দিলে সুশান্ত বৰগোহাঁই আৰু তেওঁৰ লগত দেখা পোৱা গৈছে সাংসদগৰাকীও দেখা পোৱা গৈছে তেজপুৰৰ ৰঞ্জিত দত্ত তেওঁ 2001 চনৰ পৰাই বিহালীৰ বিধায়ক আছিলে তেওঁ পৰাজিত হৈছিল পল্লৱ লোচন দাসৰ হাতত 2011 চনত যেতিয়া পল্লৱ লোচন দাস কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে গতিকে গাংমৌ থানৰ পৰা দেখা পোৱা গ'ল সুশান্ত বৰগোহাঁইক এনেদৰে ভিজুৱেল টেলিভিশ্যনৰ পৰা দেখি থাকিব সমান্তৰালকৈ বৰ্মন ডাঙৰীয়া আপোনাৰ প্ৰত্যুত্তৰ হয় কংগ্ৰেছ দলে গৌৰৱ গগৈ ডাঙৰীয়াক বিহালীত দায়িত্ব দিয়া হৈছিল মানে প্ৰথম যি আমাৰ 5খন কমিটি বনাইছিল তাৰ ভিতৰত গৌৰৱ গগৈ ডাঙৰীয়া বিহালী সমষ্টিৰ কাৰণে তেখেতক দায়িত্ব দিয়া হৈছিল তাৰমানে প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বা তাৰ গোটেই ৰিপৰ্ট কাৰ্ড লোৱাৰ কাৰণে তাৰপিছত যিহেতু আমাৰ গোটেইকেইটা দলৰ লগত আমাৰ কথা বতৰা চলি আছিলে তাৰপিছত আমাৰ তাত মিটিঙত কিছুমান কথা এনেকুৱা হৈছে যে এইজন কেণ্ডিডেট জিকাৰ চান্সটো বেছি আছে যেহেতু 2021 চনত
জয়ন্ত বৰা ডাঙৰীয়াই 23,000 ভোট পাইছিল, প্ৰায় 23,000 ভোট পাই নিজে তেখেতৰ এটা দখল আছে। তো সেইটো কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চয় আমাৰ হাইকমাণ্ডৰ লগত কথা পাতিছে আৰু মিটিঙতো এইবিলাক কথা উত্থাপন হৈছিলে, কিন্তু আমাৰ যিহেতু বিৰোধী ঐক্য হিচাপে আছিলে সেই কথাটো এটা সুকীয়া কথা, যিহেতু সেই কথাটোৰ লগত মই ইমান জড়িত নহয়। গৌৰৱ গগৈ প্ৰত্যাহ্বান কিমান আগবঢ়াইছে বিজেপি মুখপাত্ৰ প্ৰত্যাহ্বান বুলি নহয়, তাত ধুনীয়া এটা কাম চলিছে আৰু আমি জয় হোৱাৰ কাৰণে তাত আমি আগবাঢ়ি আছো। দেখা যাওক কি হয়, আজি ৰাইজে ভোট দিছে, দেখা যাওক। হয় হয়, পুনৰ আমি সেই বিহালী প্ৰসংগলৈ আহিম বা গৌৰৱ গগৈ প্ৰসংগলৈ আহিম, কিন্তু সৰ্বভাৰতীয় পৰ্যায়তো যিহেতু নিৰ্বাচন চলি আছে, কেৰালাই শিৰোনাম দখল কৰিছে। জামান ডাঙৰীয়া, আপুনি সৰ্বভাৰতীয় পৰ্যায়ত এই উপনিৰ্বাচনত বিশেষকৈ কেৰালাত যিহেতু প্ৰিয়ংকা গান্ধীৰ অৱতীৰ্ণ হৈছে, প্ৰথমবাৰ অভিষেক ঘটিছে নিৰ্বাচনী গণতন্ত্ৰত প্ৰিয়ংকা গান্ধীৰ, তাৰ সমান্তৰালকৈ ঝাৰখণ্ডতো বিধানসভাৰ নিৰ্বাচন, JMM শাসক দল আৰু বিজেপিয়ে চেষ্টা কৰি আছে, আহুপুৰুষাৰ্থ কৰিছে চৰকাৰ গঠন কৰাৰ। মই ক'লোৱেই তেওঁলোকৰ নিৰ্বাচনী ইছ্যু অবৈধ অনুপ্ৰৱেশ ঝাৰখণ্ডতো। তেনেস্থলত সৰ্বভাৰতীয় পৰ্যায়ৰ বিষয়সমূহ আপুনি কেনেদৰে চায়? প্ৰিয়ংকা গান্ধীৰ এই যি অভিষেক কেনেদৰে বিশ্লেষণ কৰে? চাওক, প্ৰিয়ংকা গান্ধীক এইটো সমষ্টিত যিহেতু ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰিছিল, ৰাহুল গান্ধীৰ এটা সেই সমষ্টিটোত তেওঁৰ এটা গুৰুত্ব আছে। দ্বিতীয়তে কেৰালাত অন্যান্য দল তাত নাই, যেনেকৈ লেফ্ট আছে আৰু কংগ্ৰেছ গৈছে, গতিকে বাকী সৰু সুৰা দল কিছুমান আছে বেলেগ কথা, কিন্তু সেইটো সমষ্টি আমি আলোচনা কৰাৰ বিষয়বস্তু নহয়। কম বেছ পৰিমাণে হ'লেও প্ৰিয়ংকা গান্ধীয়ে তাত জয়লাভ কৰিব। জয়ী হৈ যদি পাৰ্লিয়ামেণ্টলৈ আহে কংগ্ৰেছ শক্তিশালী হ'বনে? প্ৰিয়ংকা গান্ধী নিশ্চয় বক্তা হিচাপে তেওঁ ভাল বক্তা, সেইটোতো কোনো ডিছপুট কৰিব নোৱাৰে, তেওঁ এটা হেৰিটো ষ্টাইল আছে, গতিকে সেইটো শক্তিশালী, দলটো শক্তিশালী হ'লে তেওঁ শক্তিশালী হ'ব আৰু এনে বক্তব্যখিনি শক্তিশালীভাৱে ৰাখিছে। এতিয়ালৈকে আমি যিবিলাক কেম্পেইন দেখা পাইছোঁ, ঠিক তেনেকৈ ঝাৰখণ্ডত ওলট পালটটো হৈয়ে আছে। আজি যদি এওঁ ইপিনে এওঁ জেলত যায়, যদি এওঁ বাহিৰত থাকে, এওঁ দায়িত্ব নিদিয়ে, যদি তেওঁ পদত্যাগ কৰে, এই যিটো পৰিস্থিতি হৈছে, আজি যিটো বিদেশী নাগৰিকৰ কথাটো সমস্যাটো প্ৰতিখন ৰাজ্যতে এটা চেণ্টিমেণ্টেল ইছ্যু। যেনেকৈ অসমত বিদেশী নাগৰিকটো এটা চেণ্টিমেণ্টেল ইছ্যুৰ বিনিময়ত 85 চনত চৰকাৰ গঠন কৰিছিল AGPয়ে, ঠিক তেনেকৈ এই ইছ্যুটো কেপিটেলাইজ যিমান দূৰ কৰিব পাৰিব লাগে সিমান দূৰ কেপিটেলাইজ মই জনামতে ঝাৰখণ্ডত হোৱা নাই। গতিকে ফাইটটো তুমুল হ'ব এই মুহূৰ্তত আপুনি ক'ব নোৱাৰে, কাৰণ আজি ডাঙৰ এক্সিট পোলতেও কৰাটো সিদ্ধান্ত কোনো দিব পৰা নাই। কিন্তু ইছ্যুটো তেওঁলোকে কেপিটেলাইজ কৰে, কিন্তু ইছ্যুটো সমাধানৰ ক্ষেত্ৰত পদক্ষেপ সেইধৰণে গ্ৰহণ কৰে নাই, AGPয়ে গ্ৰহণ নাই কোনো ধৰণৰ বিষয়বস্তুটো AGPয়ে চুক্তি কৰিলে 855 জন শ্বহীদৰ বিনিময়ত, সেই চুক্তি আজি অত বছৰ হ'ল চুক্তি হৈয়ে থাকিল। ঠিক তেনেকৈ আপোনাৰ বিভিন্ন সময়ত কৰা যিকোনো চুক্তি হওক কাৰ্যক্ষেত্ৰত কিন্তু পৰিণত নহয়। গতিকে আজিৰ দিনত আমি এটা ৰিফাইনাৰী বনাবৰ কাৰণে আন্দোলন কৰা নাছিলোঁ, 855 জন শ্বহীদ কৰা নাছিলোঁ। আজিৰ দিনত মোৰ এটা ব্যক্তিগত বিৰোধিতা আছে, আমিও কৈ আছোঁ যে 1951 চন বুলি আমি মৃত্যু সংকল্প লৈছোঁ। আপোনালোকে হয়তো সৰু তেতিয়া এখন ফটো দেখা পাইছে নে, হাতখন উঠোৱা মুষ্টি মূৰৰ ওপৰত উঠোৱা, মনোজে জানিব লাগে। আমি 1951 চনটো সময়সীমা নিৰ্ধাৰিত কৰিছিলোঁ, কিন্তু 71 চন ক'ৰ পৰা আহিলে এই কথাটো আজিও সাঁথৰ হৈ থাকিল। আৰু কেনেকৈ আহিল এই কথাটো আমি যদিও জানো, অফিচিয়েলি আমি ক'ব নোৱাৰোঁ, গোটেইখিনি কথাই আমি জানো। কোন পলাই আহিল, কোনে চহী নকৰিলে, এইবিলাক কথা আছে। যি নহওক এটা চুক্তি হৈছে, সেই চুক্তিখনে কাৰ্যকৰী কৰকচোন। আজি চুক্তিত 6 নম্বৰ দফা তেওঁলোকে কোনে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ক'লে যে আখৰে হেৰি কৰা হ'ব, পালন কৰা হ'ব। ইয়াক বিপ্লৱ শৰ্মাক কমিটি দিলে, বিপ্লৱ শৰ্মা কমিটিয়ে যিটো ৰিপৰ্ট ছাবমিট কৰিলে চেণ্ট্ৰেল হোম মিনিষ্ট্ৰীলৈ আজিলৈ গৈ নাপালে। তেনেবোৰ বিষয় আছে। হেমন্ত সোৰেণৰ এক মন্তব্য আছে, মন্তব্য শুনি লওঁ, তাৰপিছত মই মনোজ বৰুৱা ডাঙৰৰ পৰা প্ৰতিক্ৰিয়া ল'ম। হেমন্ত সোৰেণ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, JMMৰ মুৰব্বী, তেওঁ কি কৈছে শুনো আহক। आज हम लोगों ने लोकतंत्र के इस पर्व को अपना एक महत्वपूर्ण पर्व के रूप में लिया। आज हम लोगों ने अपने अपने मतदान केंद्र में जाकर के अपने मतों को प्रयोग किया और मैं राज्य के हर एक नागरिक से अपील करता हूं कि इस महापर्व को और इस लोकतंत्र के इस व्यवस्था को हम लोग और मजबूत करें। बरसों बरस से चलने वाली और जब तक ये देश रहेगा, ये लोकतंत्र का पर्व हम सबको
मनाना चाहिए और मजबूत करना चाहिए।